ইয়াৰ ঠিক আগৰ আলোচনাটিৰ দৰেই আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ফিগাৰ অফ স্পীচ। আমি প্ৰকাশ কৰা কথাবোৰৰ অৰ্থত জোৰ দিবলৈ নাইবা সেইসমূহক জীৱন্তকৈ তুলি ধৰিবলৈ আমি ব্যৱহাৰ কৰা ফিগাৰ অফ স্পীচ লিটাৰেৰী ডিভাইচসমূহৰ অন্যতম পাৰ্চনিফিকেশ্যন। পাৰ্চনিফিকেশ্যন মানে হৈছে কিবা নিৰ্জীৱ বস্তু, অন্য কিবা জীৱ-জন্তু বা ধ্যান ধাৰণাক মানৱীয় গুণ বা বৈশিষ্ট্য প্ৰদান কৰা। অৰ্থাৎ মানুহৰ যি গুণ বা বৈশিষ্ট্য সেয়া অন্য কিবা জীৱ-জন্তু বা নিৰ্জীৱ বস্তু বা ধ্যান ধাৰণাৰ মাজত সুমুৱাই কথাটো প্ৰকাশ কৰা কথাখিনি সজীৱ হৈ উঠিবৰ বাবে। পাৰ্চনিফিকেশ্যনৰ ইংৰাজী অৰ্থটো এনেকুৱা হ'ব: giving human qualities to non-human things like animals, objects or ideas. উদাহৰণস্বৰূপে, the sun is smiling at us in the sky. আকাশৰ পৰা বেলিটোৱে আমালৈ চাই হাঁহি আছে। বেলিটোৱে জানো হাঁহিব পাৰে? হহাটো মানৱীয় এক বৈশিষ্ট্য। কিন্তু আকাশত বেলিটো উজ্জ্বলি আছে, জিলিকি আছে, সেই কথা প্ৰকাশ কৰিবলৈ আমি কৈছোঁ the sun is smiling at us in the sky. The sun is playing hide and seek with the clouds. বেলিয়ে জানো লুকা-ভাকু খেলিব পাৰে? কেতিয়াবা যে বেলিটো ডাৱৰৰ মাজত ঢাক খাই যায়, সেই কথাটো প্ৰকাশ কৰিবলৈ কোৱা হৈছে the sun is playing hide and seek with the clouds. The stars danced playfully in the night sky. যে ৰাতিৰ আকাশখনত তৰাবোৰে আনন্দমনেৰে নাচি আছিল। ৰাতিৰ ফৰকাল আকাশৰ জিকমিকাই থকা তৰাখিনিৰ সৌন্দৰ্য বৰ্ণনা কৰিবলৈ কোৱা হৈছে the stars danced playfully in the night sky. The flowers are dancing in the garden. ফুলে জানো নাচিব পাৰে? আচলতে বতাহত ফুলবোৰ হালি জালি থাকে। বাগিচাৰ সেই সৌন্দৰ্য বৰ্ণনা কৰিবলৈ কোৱা হৈছে the flowers are dancing in the garden. Opportunity knocked at the door. যে সুযোগে দুৱাৰত টুকৰ মাৰিছিল। সুযোগে জানো দুৱাৰত টুকৰ মাৰিব পাৰে? আচলতে সুযোগ এটা যে আহিছিল বা সুযোগ এটাৰ যে সন্ধান পোৱা গৈছিল সেই কথা প্ৰকাশ কৰিবলৈ কোৱা হৈছে opportunity knocked at the door. The wind is whispering outside. বতাহজাকে বাহিৰত ফুসফুসাই কথা পাতি আছে। The photo says a lot about my childhood. যে এই ফটোখনে মোৰ শৈশৱৰ বহুত কথাই কৈ দিয়ে। এখন ফটোৱেটো কথা ক'ব নোৱাৰে। আচলতে সেই ফটোখনৰ লগত মোৰ শৈশৱৰ বহুত স্মৃতি জড়িত হৈ আছে বা বহুত কথা সোমাই আছে। সেইবাবেই মই কৈছোঁ the photo says a lot about my childhood. The angry sky is roaring. খঙাল আকাশখনে গুজৰি আছে। আচলতে গাজনি মাৰিছে। সেয়েহে প্ৰকাশ কৰা হৈছে the angry sky is roaring. The fallen leaves are weeping quietly on the grass. যে হৰাপাতবোৰে নিঃশব্দে ঘাঁহনিৰ ওপৰত উচুপি আছে। গতিকে এনেদৰে কিবা নিৰ্জীৱ বস্তু, অন্য জীৱ-জন্তু বা ধ্যান ধাৰণাক মানৱীয় গুণ বা বৈশিষ্ট্য প্ৰদান কৰি যেতিয়া কথাটো প্ৰকাশ কৰা হয়, সেয়াই হৈছে পাৰ্চনিফিকেশ্যন। নিশ্চয় আজিৰ আলোচনাটো আপোনালোকৰ বাবে সহায়ক হৈছে। আকৌ লগ পাম। ধন্যবাদ।